নিশ্চয়কৈ অসম গ্ৰন্থমেলাৰ আজি নৱমটো দিন আৰু সমান্তৰালকৈ 2026 বৰ্ষৰ প্ৰথমটো দিন এই অসম গ্ৰন্থমেলাত বৰ্তমান উপস্থিত আছোঁ। তাৰ পৰা আমাৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে কৈছোঁৱে যে বছৰৰ প্ৰথমটো দিনতেই গ্ৰন্থৰ প্ৰতি মানুহৰ যি আগ্ৰহ বা গ্ৰন্থ কিনাৰ যি হেঁপাহ সেয়া আমি দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ আচলতে গ্ৰন্থপ্ৰেমী তেওঁলোক আহিছে অসম গ্ৰন্থমেলালৈ নিজৰ হাতত এটা কিতাপৰ টোপোলা লৈ এবাৰ ওলাই যোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কৈছোঁ যে নৱমটো দিনলৈকে প্ৰায় বহু কোটি টকাৰ আচলতে কিতাপ বিক্ৰী হৈছে। তেওঁলোকে কিতাপ বিক্ৰী কৰিছে। মেয়ৰ আহি পাইছে। প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ। ধন্যবাদ। আপোনালোকৰ জৰিয়তে সমগ্ৰ গুৱাহাটীবাসী ৰাইজৰ অসমবাসী ৰাইজৰ আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া কেনেকুৱা ধৰণে কিতাপৰ বৰ্ষ হিচাপে 2025 বৰ্ষতো চৰকাৰে ঘোষণা কৰিছিল গ্ৰন্থৰ বৰ্ষ হিচাপে 2026 বৰ্ষতো প্ৰথমটো দিনতে হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমী আহিছে, কিতাপ কিনিছে। আপুনিও আহি পাইছে, নিশ্চয়কৈ কিতাপ কিনাৰ আগ্ৰহ বা কিতাপ কিনিব নিশ্চয়কৈ। হয়, আমি সৰুৰ পৰা এই গুৱাহাটী বুক ফেয়াৰ বা অসম প্ৰশাসনৰ যি কৰে বুক ফেয়াৰৰ লগত আমি অতিকৈ জড়িত হৈ থাকোঁ আৰু প্ৰতি বছৰে আমাৰ নিজৰ মনোপচন্দৰ এখন কিতাপ পোৱাৰ কাৰণে চেষ্টা গ্ৰহণ কৰোঁ আৰু পোৱা যায়। আমাৰ ল'ৰা ছোৱালীসমূহ আহি ইয়াতে কিতাপসমূহ বিচাৰে আৰু এই কিতাপ গ্ৰন্থপ্ৰেমী ৰাইজৰ কাৰণে এই বুক ফেয়াৰটো আদৰ মানে অতীতৰ পৰা আছে, আজিও আছে। আজি চব কিমানখিনিও আছে, অহা 6 তাৰিখলৈকে চলিব। ইয়াৰ দৰ্শকৰ লগতে পঢ়ুৱাৰ সংখ্যা বৃদ্ধি পাব। কোনখন কিতাপ এবাৰ কিনাৰ মন বা কোনগৰাকী লেখকৰ কিতাপ এবাৰ কিনিব? হয়, বিভিন্ন ধৰণৰ আমাৰ লেখক আছে। কিছুমান জনপ্ৰিয়তা যাৰ আছে তেওঁলোকৰো কিতাপখনো অতিকৈ পঢ়ি পেলাই ভাল লাগে আৰু কিছুমান নতুন মানে লেখক আহিছে যিবিলাক যুৱ প্ৰজন্মক প্ৰভাৱিত কৰে। তেওঁলোকৰ কিতাপ পালে নিশ্চয়কৈ ভাল কিতাপখন চাই আমি লোৱাৰ ব্যৱস্থা কৰিম। ঠিক আছে, পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাকী জ্যেষ্ঠ লোক আছে, দাদা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। আপোনাৰ থাকিল হয়, হাতত কিতাপৰ টোপোলা, বছৰৰ প্ৰথমটো দিন কেনেকুৱা ধৰণে আচলতে লাগিছে? আজি প্ৰথম বৰ্ষৰ আজি প্ৰথম দিন 2026 চনৰ আহি ইয়াতে উপস্থিত বহুত ধুনীয়া লাগিছে আৰু পৰিৱেশটো ভাল লাগিছে। কিতাপৰ প্ৰতি আগ্ৰহ মানুহ বাঢ়িছে, বহুত মানুহ দেখিছোঁ আজি, বহুত ভিৰ। মানে এইটো এটা ভাল লক্ষণ আমাৰ কিতাপ পঢ়ুৱাবিলাকতে। আৰু এইটো আমাৰ চিএম ছাৰে এইটো 2025 বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে কৰিছে। এইটো এটা আমাৰ এটা উৎসাহ জাগিছে চব মানুহখিনিৰ কাৰণে। পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা। ধন্যবাদ আপোনালোকে। আৰু আছে হাতত কিতাপৰ টোপোলা, বহুকেইটা টোপোলা আচলতে কেনেকুৱা ধৰণে নৱবৰ্ষত প্ৰথমটো দিনতে কিতাপৰ টোপোলা লৈ গ্ৰন্থমেলাত কি ক'ব বিচাৰিবা? বহুত ভাল লাগিছে। একচুৱেলি বহুত বছৰৰ পিছত গ্ৰন্থমেলাত আহিছোঁ মই। সৰু কালতো বহুত গৈছিলোঁ, তেতিয়া মেইনলি GK বুকছ কিনিছিলোঁ। এতিয়া বহুত বিভিন্ন কিতাপ কিনিবলৈ পাই আপ্লুত হৈছোঁ। এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া, কেপ্টেইন গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ওপৰত এখন নতুনকৈ বুক এখন পাব্লিছ হৈছে, অসমীয়া কিতাপ এখন। চ' সেইখন কিনিবলৈ মানে নিজকে ভাগ্যৱান অনুভৱ কৰিছোঁ। তাৰ উপৰি মহাৰাজ পৃথু, যোনৰ 13th চেঞ্চুৰীত অসমৰ এজন মহান মানে নেতা আছিলে, লিডাৰ আছিলে, মহাৰাজ আছিল, তেওঁৰ এখন কিতাপ কিনিছোঁ। তো তেনেকৈ মানে বিভিন্ন কিতাপ আৰু এখন অমলেন্দ্ৰ গুহাৰ এখন মানে আইকনিক বুক আছে যে ইলেক্ট্ৰেল পলিটিক্স অফ আছাম 1826 পৰা 1947 চনলৈ। চ' অসমীয়া জাতিটোতো যদি আমি আগবঢ়াই লৈ যাব লাগে তো তেতিয়াহ'লে কিতাপটো মানুহে পঢ়িব লাগিব, বা কিতাপ হওক, নিউজ পেপাৰ হওক, বা আপোনালোকৰ নিচিনা টেলিভিশ্যনৰ মিডিয়াম হওক, সকলোৱে অসমীয়া লেটাৰ্ছবোৰ চকুত সদায় আহি থাকিব লাগিব। তেতিয়াহে আমাৰ অসমীয়া ভাষাটো আগবাঢ়ি যাব। এইবাৰ প্ৰতিটো বিষয়ৰে কিতাপ আপুনি লৈছে, গ্ৰন্থৰ টোপোলা আচলতে হাতত। একদম কাৰণ মানে ভাবিছোঁ কি এই বছৰটোত মানে আজি প্ৰথম দিন, ভাবিছোঁ কি যিমানখিনি কিতাপ লৈছোঁ মেক্সিমাম কিতাপ যাতে মই পঢ়িব পাৰোঁ। আৰু তাৰ উপৰি কি কয়, লগতে যোনবোৰ সৰু বাচ্ছাৰ কাৰণে বুঢ়িয়াৰ সাধু হওক, আৰু এখন ইংলিছ কিতাপো লৈছোঁ তেনালী ৰামান বুলি। আমি সৰুকালত তেওঁৰ মানে আমি চাইছিলোঁ, মানে কাৰ্টুন চাইছিলোঁ। চ' তেনেকৈও মানে বুক লৈছোঁ। চ' আশা কৰিছোঁ আৰু ৰামকৃষ্ণ মিছনৰ ওপৰতে এখন বুক লৈছোঁ। পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা, বছৰটো ভালে ভালে যাওক। ধন্যবাদ আপোনালোককো। নিউজ 18 বহুত ভাল লাগে মোৰ। কি কয়, বিশেষকৈ ইউটিউবত যিহেতু আপোনালোকে HDত আপোনালোকে ডাইৰেক্ট লাইভ ষ্ট্ৰীম কৰে, চ' সেইখিনি চাই পেলাই বহুত ভাল লাগে। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ কৈছোঁ যে প্ৰতিগৰাকী লোকে আচলতে কিতাপ যি কিনাৰ যি আগ্ৰহ বা কিতাপ কিনাৰ যি হেঁপাহ সেয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ প্ৰতিগৰাকী লোকৰ হাতে হাতে কিতাপৰ টোপোলা। আন এগৰাকী লোক আছে, নৱবৰ্ষৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুভেচ্ছা। হয়, প্ৰথমটো দিনটোতে, বছৰৰ প্ৰথমটো দিনতে কিতাপ হাতত, কিতাপ আৰু গ্ৰন্থমেলাত আহি উপস্থিত। কেনেকুৱা ধৰণে বছৰটো নিশ্চয়কৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিতাপে সহায় কৰিব এবাৰ? নিশ্চয় ভাবিছোঁ, মানে কিতাপৰ প্ৰতি এনেও অলপ ৰাপ আছে আৰু এনেকুৱা সুবিধা সদায় নাপাওঁতো, গতিকে ভাল লাগিছে। বেছ ক্ৰাউডো আছে, মানুহ হৈছে যথেষ্ট বেছি। এইবাৰ কোনখন কিতাপ লৈছে, মানে আগতে কিনিলোঁ, আজি জুবিনদাৰ কিতাপ এখন ল'লোঁ, বাকী কিবা কিবি নভেল কিনিলোঁ আৰু। পূৰ্বৰ তুলনাত দেখা পোৱা গৈছে যে এইবাৰ যুৱক যুৱতীৰ সংখ্যা বা নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে। ঠিক কথাই কৈছে।
নৱজন্মৰ মানে যিটো আগ্ৰহ ইচ্ছা খুব ভাল লাগিছে দেখি কিতাপৰ প্ৰতি এনেকুৱা হ'লে ভাল হয় আৰু নিশ্চয়কৈ ইতিবাচক কথা হয়। হয় হয় নিশ্চয় নিশ্চয় ঠিক আছে, পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনাকো ধন্যবাদ। ইতিমধ্যে কৈছোঁ যে প্ৰতিগৰাকী লোকৰ যদি আচলতে আমি টোপোলা দেখাওঁ বা হাতৰ যিসমূহ আচলতে তেওঁলোকে কিতাপৰ টোপোলা লৈ আছে সেয়া দেখিলে নিশ্চয়কৈ সকলোৰে ভাল লাগে। তেওঁলোকে ভাল লগা কিতাপখন যিহেতু ক্ৰয় কৰিছে আৰু কেইগৰাকীমান লোক আছে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰথমে আপোনাকো জনালোঁ, লগতে আপোনাৰ চেনেলৰ মাজেৰে গোটেই অসমবাসীলৈকে জনালোঁ। এয়া বুক ফেয়াৰলৈকে আহিছিলোঁ, গোটেই পৰিয়াললৈ কিতাপ কিনিলোঁ আৰু বছৰৰ প্ৰথমটো দিনতে কিতাপ হাতত পৰিয়াল লৈ আহিছে, তেওঁলোককো হয়তো কিতাপ কিনিছে। নিশ্চয় নিশ্চয় সকলোৰে কাৰণে কিতাপ কিনিছোঁ। আৰু এটা কথা দেখিবলৈ পাইছোঁ যে বৰ্তমান কিতাপ পঢ়াৰ যিটো চখ এইটো কিন্তু মানুহৰ বাঢ়িছে। চখ নহয়, কিতাপ পঢ়াৰ কাৰণে যিটো মানসিকতা এইটো কিন্তু গঢ়ি উঠিছে। আৰু এনেকুৱা ধৰণৰ গ্ৰন্থমেলাই এই কথাখিনি গোটেই অসমবাসীক এইটোত আগবঢ়াই নিব বুলি আমাৰ আত্মবিশ্বাসী। যদি বছৰৰ প্ৰথমটো দিনত আচলতে বহু লোক তেওঁলোকে বিভিন্ন ঠাইলৈ যায়, ফুৰিবলৈ যায়, কিন্তু আজি আপোনালোক ব্যতিক্ৰম বা ইয়ালৈ অহা যিসকল লোক আছে তেওঁলোক ব্যতিক্ৰম যে বছৰৰ প্ৰথমটো দিনত পণ হিচাপে তেওঁলোকে হাতত কিতাপ তুলি লৈছে, ছাত্ৰ ছাত্ৰীক বা পুত্ৰ পৰিবাৰক আচলতে কিতাপ তুলি দিছে। সেয়া নিশ্চয়কৈ ইতিবাচক কথা শহুৰসকলৰ কাৰণে। মোৰ যিহেতু ডাঙৰ ছোৱালী, সৰু ছোৱালী আৰু ল'ৰা গোটেইকেইটা স্কুলত পঢ়ি আছে মহৰ্ষি বিদ্যা মন্দিৰত, গতিকে ভাবিছোঁ কি যে ৰাতিপুৱা মন্দিৰলৈকে গ'লোঁ, গণেশ মন্দিৰত। তাৰপিছত ভাবিলোঁ কি যে অকণমান ইয়াতে বিপণীবিলাকত আহোঁ, ইয়াতে বিভিন্ন সোৱাদৰ কিতাপ পোৱা যাব, তাক কিনি পেলালোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ, পুনৰবাৰ শুভেচ্ছা জনাইছোঁ নৱবৰ্ষৰ। কোনকেইখন কিতাপ লোৱা হৈছে এইবাৰ? জেন অষ্টেনৰ নভেল কিছুমান লৈছোঁ এণ্ড এই লৈছে মাৰ্ডাৰ মিষ্ট্ৰি কিছুমান এণ্ড এছামিজ কিবা কিবি নভেলো লৈছোঁ, এইবোৰে লৈছোঁ আৰু। এইবাৰ এই বছৰটো পঢ়ি পাৰ কৰোৱা যাব আৰু? নাই আৰু লাগিব, এতিয়াতো বাছ এইখিনি শেষ হোৱাৰ পিছত আৰু লৈ ল'ম আৰু। ঠিক আছে, থেংক ইউ। ইতিমধ্যে কৈছোঁ যে প্ৰতিগৰাকী লোকৰ হাতে হাতে আচলতে কিতাপৰ টোপোলা, তেওঁলোকে নিজৰ ভাল লগা কিতাপখন বা মনৰ পচন্দৰ যিগৰাকী লেখক আছে সেই লেখকৰ কিতাপখন তেওঁলোকে ক্ৰয় কৰিছে। আৰু এই যি 2026 বৰ্ষটো, সেই 26 বৰ্ষটো যাতে তেওঁলোকে ভালদৰে উদযাপন কৰিব পাৰে তাৰ বাবে বিশেষ পণ লোৱা দেখিবলৈ পোৱা গৈছে।